ভাড়াতীয়া মাতৃৰ নামত অবৈধ বেহা মহানগৰীত দৰিদ্ৰ সংখ্যালঘু মহিলাক টাৰ্গেট চক্ৰটোৰ আশা কৰ্মীয়ে চলাই আহিছে এই অবৈধ বেহা মহানগৰীৰ দক্ষিণ গাঁৱৰ পাহাৰৰ একাংশ দৰিদ্ৰ মহিলাই ভৰি দিছে এই চক্ৰটোৰ জালত পাহাৰখনতো কাম কৰা প্ৰায়ভাগ মহিলাকে ইনজেকশ্যনৰ জৰিয়তে অচেতন কৰি সংগ্ৰহ কৰা হয় ডিম্বাণু সংগ্ৰহ কৰি প্ৰদান কৰে ১৮,০০০কৈ টকা কিন্তু কোনো ধৰণৰ নীতি নিয়ম নমনাকৈ চলিছে এই বেহা শুনক চাঞ্চল্যকৰ তথ্য মহিলাগৰাকীৰ মুখেৰে তোমালোকে চিন চালান বা কি লাগে সিহঁতে দিব দৰ পিছত তাৰপাছত পইচাটো আমাৰ হাতত দিব আছে কিবা মানুহ যে লয় আচাই লয় বা বেলেগেই লয় কিবা মানুহ এনেও লৈ আছে আচাই লৈ আছে কিন্তু তাৰপিছত মোৰ ২০,০০০ টকা দিব সিহঁতৰ মোক ২,০০০ টকা দিব লাগে মোক ১৮,০০০ থাকি যায় আশা মোক কি নাম তেওঁ শেৱালি শেৱালি আৰু কি বেজি দিলে কয় নেকি না বেজি দিলে এইটো নকয় সেইটো আপোনাৰ পৰা যে এটা সন্তান জন্ম হ'ব সেইটো নকয় না সেইটো নকয় সেইটো শৰীৰৰ সেইটো তাৰমানে বেলেগ মানুহ আছে কিছুমান মানুহ নকয় আপোনালোকক সেইটো মোক নকয় তাৰমানে মোৰ পৰা দিয়া বোলে কিছুমান মানে বোৱাৰী বোলে বিয়া হ'লা মানুহ সেইবিলাক শুনক আশা কৰ্মীয়ে কিদৰে IVF কেন্দ্ৰলৈ লৈ যায় সহজ সৰল মহিলাসকলক শুনক মহিলাগৰাকী আৰু আশা কৰ্মীৰ ভাষ্য মই পাহাৰৰ ওপৰৰ পৰা কৈছো আপোনাৰ কিবা মানুহ লৈ আছে নেকি এই বেজি যে মানুহ কিমান দিন যাব লাগিব মানে তোমাৰ কিছুমানৰ আঁচনিটো হৈ যায় কিছুমানৰ ধৰ হেৰিটো হৈ যায় এইটো কি বুলি কয় আৰু কম ভাবিছিলো ৰবা পইচা 12 দিনো লাগে পইচা কিমান দিব পইচা কিমান দিব পইচাটো পইচাটো 20,000 কোনটো হস্পিটেলত যাব লাগে বাইদেউ কোনটো হস্পিটেলত এই নাচিত নগৰ কি নাম বুলি তাতে এইটো ইন্দিৰা হস্পিটেল IVF মইতো ইমান বুজি নাপাওঁ মই কেনেকে বুজিম এতিয়া তুমি সঁচাকে যাবানে সঁচাকৈ যাম মই সঁচাকৈ নাগলে মই কেনেকে ফোন মাৰিছিলো নেকি আপোনাৰ কি নাম তোমাৰ মোৰ নাম বিনৰা বেগম হয় মিনৰা বেগম আপোনাৰ আশা কৰ্মী ন আশা আপোনাৰ নামটো জানে কি শেৱালি শেৱালি তুমি তাৰ পৰা নাম্বাৰ ল'লা মই লৈছো বেলেগৰ পৰাই লৈছো কোৱাচোন নামটো এই আমাৰ পাহাৰৰ পৰাই লৈছো তাৰ নাজিম বাবা IVF কৰি সন্তান জন্ম দিয়া প্ৰক্ৰিয়া চলিয়ে আছে কিন্তু ডিম্বাণু সংগ্ৰহৰ নামতো এতিয়া মহানগৰীত গঢ়ি উঠিছে অসাধু চক্ৰ অভিযোগ অনুসৰি বহু মহিলাক বেজি দিয়া হ'ব বুলি মাতি আনি অচেতন কৰি সংগ্ৰহ কৰা হয় ডিম্বাণু ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সহযোগত ববিতা গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ